সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ বহাগ মাহৰ 10 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি ৰাত্ৰি 7:21 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ ৰাত্ৰি 8:14 চলি থাকিব। আজি যোগ হৈছে ধৃতি যোগ ৰাত্ৰি 3:32 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:52 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:51 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, বায়ুযোগ হ'ব। দেৱগণ ছাগলীৰ অস্থি মেষৰ জনি, অস্তুত্তৰী মতে চন্দ্ৰদশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 9:44 পৰা 11:21 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 4:51 পৰা 6:48 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ভাবি থকা কাৰ্যবোৰ অগ্ৰগতি হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আজি আৰ্থিকভাৱেও আপোনাৰ লাভৰ যোগ পৰিলক্ষিত হৈছে। কম বেছি পৰিমাণে হ'লেও আৰ্থিক পৰিকল্পনাবোৰ আপোনাৰ আজি সফল হ'ব, কিন্তু মনত বিভিন্ন ধৰণৰ চিন্তা চলি থকাৰ আজি সম্ভাৱনা আছে, যিটো কাৰণত মন কিছু চঞ্চল হৈ থাকিব পাৰে। আজি কিন্তু শিশুৰ বাবে আজি ক'ৰবাত আপুনি নিজকে গৌৰৱ অনুভৱ কৰিব পাৰিব। ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো আজি দিনটোত সম্ভাৱনা আপোনাৰ বাবে দেখা পোৱা গৈছে। লগতে প্ৰিয়জনে আপোনাক বহু ক্ষেত্ৰত আপত্তি কৰিব। প্ৰিয়জনৰ আপত্তিবোৰ আজি পূৰণ কৰিবলগীয়া হৈ পৰিব। আজি কথা বতৰাত কিছু অকণমান ধৈৰ্যৰ পৰিমাণ কম যেন আপোনাৰ অনুভৱ হ'ব, কাৰণ যিকোনো ক্ষেত্ৰত ধৈৰ্য অকণমান আপোনাৰ বাবে আজি কমিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত অৱশ্যে একান্তভাৱে কিছু সময় অকলে পাৰ কৰিব বিচৰাও আজি দেখা যাব। লগতে যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ মনত পুৰণা দিনৰ চিন্তাধাৰাবোৰো আপুনি আজি আহিব ধৰিব। লগতে শিক্ষাৰ্থীসকলৰ সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। বাকী লক্ষ্য কৰিলে অৱশ্যে প্ৰায় প্ৰতিটো ক্ষেত্ৰত দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি
বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰুদিনৰ কিবা কথা নতুবা কিবা স্মৃতি আজি মনলৈ আহিব ধৰিব। গতিকে সৰুকালৰ কথাবোৰ আজি আপোনাৰ মনত পৰিব। লগতে খোলা মনৰ ব্যক্তি আজি আপুনি লগ পাব। কোনোবা নহয় কোনোবা ব্যক্তিক, এনে ব্যক্তি আপোনাৰ ওচৰত আহিব যি ব্যক্তি আপোনাক সকলো কথা আজি খুলি কোৱা দেখা যাব। লগতে আকস্মিক লাভৰ যোগ দেখা পোৱা গৈছে। হঠাৎ আপোনাৰ হাতত আজি ধন ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আগমন হ'ব। সন্ধিয়াৰ সময়ত আজি ঘূৰা ফুৰাৰ যোগ দেখা পোৱা গৈছে, কাৰণ ৰাতিপুৱাৰ তুলনাত দিনটোৰ শেষৰ ভাগতে আপোনাৰ যাত্ৰা ভ্ৰমণৰ যোগ আহি পৰিব। লগতে প্ৰেম সম্পৰ্কটো আজি আপোনাৰ বাবে শুভদায়ক। প্ৰেমত আনন্দ আজি নিশ্চয় বাঢ়িব। এই ৰাশি ব্যক্তিসকলে আজি জীৱনসংগীৰ নামত কিবা খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। লগতে আজি প্ৰত্যেকটো ক্ষেত্ৰত খুব পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থকা দেখা যাব। এওঁলোকৰ বাহ্যিক আৰু আন্তৰিক দুয়োটা ক্ষেত্ৰতে পৰিষ্কাৰ পৰিচ্ছন্নতা আজি নিশ্চয় বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু আগ্ৰহ ধাউতি অকণমান কমিব পাৰে। বাকী কিন্তু আপোনাৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় কৰাৰ ইচ্ছা এওঁলোকৰ মনত আহিব। গতিকে কোনোবা সময়ত এওঁলোকে আনক সহায় কৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰত আজি লাভৰ যোগ দেখা গৈছে। য'তেই নাযাওক কিয় আপুনি দিনটোত লাভান্বিত হ'ব পাৰিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ ঘৰত আজি ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু খৰচৰ মাত্ৰাও আজি পৰিলক্ষিত হৈছে। ক'ৰবাত নহয় ক'ৰবাত আপুনি অকণমান হ'লেও ধন খৰচ কৰিব লাগিব। আজি জীৱনসংগীৰ সহায় লোৱাৰ অকণমান প্ৰয়োজনীয়তা হয়তো কোনোবা ক্ষেত্ৰত আহিব পাৰে। সামাজিক ক্ষেত্ৰতো আজি আপোনাৰ ব্যস্ততা বাঢ়িব, কাৰণ ঘৰতকৈ সমাজৰ কামৰ সৈতে আপুনি জড়িত থাকিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰাধান্য সিমান দিব নোৱাৰিব, কাৰণ দিনটোৰ বেছি সময় ঘৰৰ বাহিৰতে আজি অতিবাহিত হ'ব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পঢ়াত কিছু জ্যেষ্ঠ ব্যক্তিৰ উপদেশৰ আজি প্ৰয়োজন আহি পৰিব, কাৰণ কোনোবা সময়ত হয়তো আপুনি কথাবোৰ বুজি পোৱাত অকণমান অসুবিধা হ'ব পাৰে। মনৰ ভাৱ আজি আনৰ সৈতে প্ৰকাশ কৰিবলৈ আপোনাৰ খুবেই মন যাব। গতিকে মনত কথাবোৰ ৰাখিব আজি নোৱাৰিব, আনক ক'বলৈ খুব বেছি মন যাব। বাকী লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো ক্ষেত্ৰত অৱশ্যে আপোনাৰ দিনটো ধুনীয়াকৈ এপাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ কিছু প্ৰয়োজন হোৱা দেখা যাব। লগতে আজি সৰুকালৰ কৰ্মবোৰ কৰিবলৈ আপোনাৰ মন যাব। সৰুকালত যি কৰিছিল আজিও হয়তো তেনেধৰণৰ কাম বন কৰিবলৈ আপোনাৰ ইচ্ছা যাব। বন্ধুৱে অকণমান বেয়া পাব পাৰে। কোনোবা ক্ষেত্ৰত বন্ধু বান্ধৱৰ সৈতে দূৰত্ব বঢ়াৰ আজি সম্ভাৱনা দেখা গৈছে, গুৰুত্ব ৰাখিব। পৰিয়ালত কিন্তু নতুন খবৰ অহাৰ আজি সম্ভাৱনাও দেখা গৈছে। লগতে আজি পৰিয়ালত কোনোবা অতিথি আলহীৰ আগমনৰো সম্ভাৱনা আছে। আৰু সভা অনুষ্ঠান প্ৰগ্ৰেম নতুবা কিবা আপুনি বিবাহ বাৰুৰ ক্ষেত্ৰতো হয়তো যোগাযোগ কৰিবলগীয়া হ'ব পাৰে। গতিকে একাধিক ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হৈ পৰিব। ব্যৱসায়ৰ কথা যদি আপুনি ভাবি আছে, আজি দিনটোত ব্যৱসায় বাণিজ্য আৰম্ভ কৰাটো আপোনাৰ বাবে অতিকে লাভদায়ক হ'ব। আজি আৰম্ভ কৰা ব্যৱসায়ে অনাগত দিনত আপোনাক লাভ দিব। কিন্তু মনত কোনোবা সময়ত অকণমান ভয় ভাৱ আহিব পাৰে। সেই মনৰ ভয় ভাৱবোৰ আপুনি দূৰ কৰি আগবাঢ়িলে নিশ্চয় শুভ ফল আজি দিনটোত লাভ কৰিব। আপোনাক হয়তো প্ৰিয়জনে কিবা মিছা কথা ক'ব পাৰে, সকলো সঁচা কথা খুলি নক'ব। গতিকে গোটেইখিনি কথা আপুনি বিশ্বাস কৰি লোৱাৰ পৰাও দূৰত থাকিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব।
লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ ওপৰত আজি দায়িত্ববোৰ অকণমান বাঢ়িব। আপোনাৰ ওপৰত বিভিন্ন ধৰণৰ দায়িত্ব আজি আহি পৰিব, কিন্তু কথা বতৰাবোৰ এওঁলোকে আজি স্পষ্টভাৱে কোৱা দেখা যাব। মনত ভয় শংকা আজি এওঁলোকৰ নাথাকেই, সেইবোৰ আজি দূৰ হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ অৱশ্যে নতুন নতুন প্ৰতিভাবোৰ আজি বিকাশ পাব। টেকনিক ব্যৱহাৰ কৰি কাম বনবোৰ কৰা দেখা যাব। অন্য ব্যক্তিয়ে যিবোৰ কৰিবলৈ খুব টান, আজি আপোনাৰ তেনেধৰণৰ কাম বনবোৰ কৰিবলৈও আপোনাৰ সক্ষমতাবোৰ আহিব ধৰিব। পিতৃ মাতৃৰ নামত অকণমান খৰচ হ'ব পাৰে। মাজে সময়ে পিতৃ মাতৃৰ স্বাস্থ্যৰো আপুনি যত্ন ৰখাৰ প্ৰয়োজন আহি পৰিব। প্ৰেম সম্পৰ্কত অৱশ্যে কথা কমকৈ কোৱাটোৱে ভাল হ'ব। বেছি কথা ক'লে প্ৰেমত কিছু খেলি মেলি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনত অৱশ্যে আনৰ প্ৰতি বেয়া ভাৱ নোহোৱা হ'ব। আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে বৰ বিশেষ ভাবিও নাথাকে, চিন্তাও নকৰে। নিজৰ ব্যক্তিগত ক্ষেত্ৰত অৱশ্যে আজি কাম বনবোৰ আপোনাৰ ধুনীয়াকৈ হ'ব। সামাজিক কামৰ তুলনাতো আজি আপোনাৰ নিজৰ যদি ব্যক্তিগত কামত আপুনি জড়িত থকাৰ চেষ্টা কৰে, তেতিয়াহ'লে দেখিব আপোনাৰ নিজৰ কাম বনবোৰ সোনকালে হৈ উঠা দেখা যাব। বাকী আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিগত প্ৰায় কেইবাদিনৰ পৰা অকণমান ভাগৰ যেন অনুভৱ হৈ আছে, কিন্তু আজি অকণমান আজৰি সময় লাভ কৰিব। আপোনাৰ সেই ভাগৰ দূৰ হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি যিকোনো সমস্যাৰ স্থায়ী সমাধান আপুনি বিচাৰি পাব, কাৰণ সমস্যাবোৰ আজি সমাধান হ'ব ধৰিব। লগতে সন্ধিয়াৰ সময়ত আপুনি পৰিয়ালৰ হৈ কিবা ভাল খবৰ আজি লাভ কৰিব। বিশেষকৈ দিনটোৰ শেষৰ ভাগত আপোনাৰ ঘৰত কিবা ভাল খবৰে উৎসাহ উদ্দীপনা আজি বৃদ্ধি কৰিব। আকস্মিকভাৱে দিনটো ৰোমান্টিক হৈ পৰাও দেখা যাব। গতিকে প্ৰেম সম্পৰ্কতো আজি কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কৰ্মক্ষেত্ৰত যদিও সৰু সুৰা পৰিৱৰ্তন হৈ থাকিব, কিন্তু সেই পৰিৱৰ্তনে কৰ্মত আপোনাক আজি লাভ দিব। নতুন ক্ষেত্ৰত নতুন কামত আগভাগ লোৱাটো ভাল হ'ব, কাৰণ নতুন কামে নতুন ক্ষেত্ৰই আপোনাক আজি দিনটোত লাভ দিব। পুৰণা কামে যিমান লাভ দিব, নতুন কামে তাতকৈ দুগুণ লাভ দিয়া দেখা যাব। আজৰি সময়ত তেওঁলোকে অৱশ্যে বৰ বাহিৰা বেলেগ কাম নকৰি মোবাইলৰ সৈতে ব্যস্ত থকা দেখা যাব। মোবাইলৰ সৈতে আজি মোবাইল টিভি এনেধৰণৰ ইলেক্ট্ৰনিক বস্তুৰ সৈতে আজি আপোনাৰ যোগাযোগবোৰ বেছি থাকিব। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা লক্ষ্য কৰিলে আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি শিশুৱে আপোনাক কোনোবা নহয় কোনোবা ক্ষেত্ৰত উপকাৰ কৰা দেখা যাব। নিজতকৈ সৰু ব্যক্তিৰ সহায় আপুনি আজি লাভ কৰিব। ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছে, আজি কিন্তু সেই সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনাও পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। লগতে আপুনি নিজৰ দায়িত্ব আনৰ ওপৰত নিদিব, কাৰণ সেই দায়িত্ব আনে পূৰ্ণ নকৰিব। গতিকে নিজৰ দায়িত্ব আপুনি নিজেই পালন কৰাৰ চেষ্টা কৰক। লগতে ধৈৰ্যৰ পৰিমাণ অকণমান কমিব। আপুনি দিনটোত ধৈৰ্য ধৰাৰ আজি কিছু প্ৰয়োজন আছে। লগতে আপোনাৰ কিন্তু প্ৰেম সম্পৰ্কত মধুৰতা আহিব। দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰো আজি সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আনৰ কথা বতৰাবোৰ আজি খুব গভীৰভাৱে শুনা দেখা যাব। গতিকে আনে কিবা ক'লে সেই কথাবোৰ খুব ধুনীয়াকৈ অনুসৰণ কৰিব, নতুবা তাৰ সেই কথাবোৰ সোনকালে শিকাও দেখা যাব।
আজি কিতাপ কানি পঢ়িবলৈ আপোনাৰ মন যাব, বিশেষকৈ বাহিৰা কিতাপ অধ্যয়ন কৰিবলৈ আপোনাৰ ইচ্ছা যাব। আজি সন্ধিয়াৰ সময়ত, বিশেষকৈ দিনটোৰ ৰাতিপুৱাৰ ভাগত যদিও কিছু লৰা ঢপৰাৰ মাজত দিনটো পাৰ হ'ব, কিন্তু সন্ধিয়াৰ সময়ত আপুনি মানসিক শান্তিও লাভ কৰিব। বাহিৰা যিবোৰ চিন্তা চলি আছিল, সেই সকলো চিন্তা আজি দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ নোহোৱা হ'ব। গতিকে বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত আপুনি নিজকে নিজে কিছু সুস্থ সবল যেন অনুভৱ কৰিব পাৰিব। আজি যাত্ৰাৰো পূৰ্ণ যোগ আছে। ক'ৰবাত নহয় ক'ৰবাত সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব। আজি নিজৰ বয় বস্তুসমূহৰ ওপৰত অকণমান গুৰুত্ব ৰাখিব। কিবা বয় বস্তু হয়তো আপোনাৰ হেৰাব পাৰে। লগতে ধৈৰ্যৰ পৰিমাণ অকণমান কমিব। সোনকালে খঙো হয়তো উঠিব পাৰে, নতুবা যিকোনো কাম দীঘলীয়াভাৱে কৰিবলগীয়া হ'লে আপোনাৰ ধৈৰ্য আজি কম হ'ব। আৰু কথা বতৰাবোৰ সোনকালে প্ৰত্যুত্তৰ দিয়া তেওঁলোকে দেখা যাব। যিকোনো কথাৰ তাৎক্ষণিকভাৱে প্ৰত্যুত্তৰ আনক দিয়া দেখা যাব। কিন্তু প্ৰেমৰ ফালৰ পৰা আজি দিনটো খুবেই শুভ দিন আৰু হঠাৎ সুবিধা আজি প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আকস্মিক সুবিধা আপোনাৰ সন্মুখত আজি আহিব ধৰিব। লগতে গোপন শত্ৰুৰ পৰা অকণমান দূৰত থাকিব, কাৰণ গোপন শত্ৰুৱে আপোনাৰ কোনোবা ক্ষেত্ৰত হয়তো বিৰোধিতা কৰিব পাৰে। হঠাৎ যাত্ৰাৰো যোগ আছে, গতিকে আকস্মিকভাৱে ক'ৰবাত আজি আপুনি দিনটোত যাত্ৰা কৰিবলগীয়া হয়তো হৈ পৰিব। বিশেষকৈ জীৱনসংগীৰ সৈতে আপোনাৰ আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। হাঁহি ধেমালি আনন্দ আৰু ফূৰ্তিৰ মাজেৰে বিবাহিতসকলৰ আজি দিনটো অতিবাহিত হ'ব। গতিকে প্ৰায় অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ মনত আজি উৎসাহ উদ্দীপনা বৃদ্ধি পাব। উৎসাহ মনোবল আজি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি আপুনি ক'ৰবাত নহয় ক'ৰবাত একাধিক ক্ষেত্ৰত সা সুবিধাবোৰ লাভ কৰিব। গতিকে সোনকালে আপুনি সুবিধাবোৰ লোৱাৰ চেষ্টা কৰক। আপোনাৰ সন্মুখত আজি একাধিক সুবিধা অহাৰ সম্ভাৱনা আছে। ক'ৰবাত পাৰ্টি নতুবা কিবা প্ৰগ্ৰেমত আপুনি এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ অনাগত দিনত আৰ্থিকভাৱে লাভ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। নতুবা সেই ব্যক্তিগৰাকীয়ে আজি আপোনাক কোনোবা ক্ষেত্ৰত উপদেশ দিব। বন্ধু বান্ধৱৰ আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে অচিনাকি ব্যক্তিৰ সৈতেও আজি চিনাকি ব্যক্তিৰ দৰেই সম্পৰ্ক গঢ়ি উঠিব। গতিকে কোনোবা নহয় কোনোবা অচিনাকি ব্যক্তিক আজি আপুনি লগ পাব। লগতে হাঁহি ধেমালি কৰি দিনটো এওঁলোকে যিহেতু আজি অতিবাহিত কৰিব, গতিকে সকলোৰে সৈতে মিত্ৰতাও এওঁলোকৰ দিনটোত বৃদ্ধি পাব। পুৰণা কথা পুৰণা স্মৃতি আজি আপোনাৰ মনত আহিব ধৰিব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ শিক্ষাগুৰুৰ সৈতে অৱশ্যে সম্পৰ্ক আজি অকণমান দূৰত্ব বৃদ্ধি পাব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশতে আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান ইচ্ছা শক্তি কমিব পাৰে। গতিকে নিজৰ ইচ্ছা শক্তি আপুনি নিজেই বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি কিন্তু সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা দিনটোত দেখা পোৱা গৈছে। ক'ৰবাত নহয় ক'ৰবাত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। সন্ধিয়াৰ সময়খিনি, বিশেষকৈ দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে খুব ধুনীয়া সময়। চিনেমা চোৱা, ক'ৰবাত ফুৰিব যোৱা,
এনেধৰণৰ সম্ভাৱনাও আজি দিনটোত আহি পৰিব। আজি অনুভৱী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ বৃদ্ধি পাব। সেয়া কৰ্মতে হওক নতুবা অন্য ক্ষেত্ৰতে হওক, অনুভৱ থকা ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ আনক বেছি প্ৰাধান্যতা দিয়া দেখা যাব। নিজৰ সিমান গুৰুত্ব নাৰাখি অন্য ব্যক্তিৰ ওপৰত বেছি গুৰুত্ব দিয়া দিনটোত দেখা যাব। চাফ চিকুণ এই ৰাশিৰ ব্যক্তিসকল নিশ্চয় হৈ থাকিব, কিন্তু ৰাতিপুৱাৰ ভাগত আপুনি চাফ চিকুণ হৈ থকাৰ সময়েই হয়তো নাপাব পাৰে, কাৰণ ৰাতিপুৱাৰ ভাগত ব্যস্ততাৰ পৰিমাণ খুব বেছি, কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ ব্যস্ততাৰ পৰিমাণো আজি বহু পৰিমাণে কমিব। বিদ্যাৰ্থীসকলৰ আজি অৱশ্যে সৰু সৰু ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। সৰু সুৰা হ'লেও আজি বিদ্যাৰ্থীসকলে পঢ়াৰ নামত যাত্ৰা কৰিব লাগিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি অজ্ঞাত পথেৰে ধন লাভ কৰিব। গতিকে য'ৰ পৰা আপুনি কেতিয়াও পইচা পাম বুলি ভবা নাছিল, তেনে পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা আছে। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। য'তেই নাযাওক কিয় সুস্বাদু ভোজন আপোনাৰ আজি প্ৰাপ্তি হ'ব। ৰাতিপুৱাৰ ভাগত শুই উঠাত অকণমান আজি পলম হয়তো হ'ব পাৰে। ধনো আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণে থাকিব। ধনৰ কোনো ধৰণৰ অভাৱ অনাটন আজি আপুনি অনুভৱ কৰিব নালাগে। আৰু এই ৰাশিৰ ব্যক্তিসকলে সময়ৰ আজি সদুপয়োগ কৰা পৰিলক্ষিত হ'ব। অকণমান সময়ৰ অবাবত ব্যয় নকৰি কিবা নহয় কিবা কামত আজি ব্যস্ত থকা দেখা যাব। প্ৰেম সম্পৰ্কত অকণমান অৱশ্যে মধ্যম, কাৰণ প্ৰিয়জনে হয়তো আপোনাৰ সকলো কথা আজি খুলি নক'ব পাৰে, যিটো কাৰণত মতভেদ অহাৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে গুৰুত্ব ৰাখিব। নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনত আজি আহিব। যিকোনো কামত নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনত আজি অহা দেখা যাব। আজি যিটো খুব ভাল পায়, মনত যিটো আপুনি বহুদিনৰ পৰা আশা কৰি ৰাখিছে, সেই মনৰ আশাবোৰ পূৰণ কৰিবলৈ খুবেই মন যাব। অৱশ্যে পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোকে যিটো বিষয় ভাল পায় সেইটো বিষয়হে অধ্যয়ন কৰা দেখা যাব। সংগীতৰ প্ৰতি ৰুচি ধাউতি আজি বাঢ়িব। গতিকে নৃত্য, গীত, কলা কৌশলৰ সৈতে আপোনাৰ আজি জড়িত থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বাকী কিন্তু প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘেঁউবৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সাহস আৰু মনোবল বৃদ্ধি পাব। বিগত দিনৰ তুলনাত সাহসিক পদক্ষেপ এওঁলোকে আজি দিনটোত লোৱা দেখা যাব। আজি সকলো বাধা আপোনাৰ সন্মুখৰ পৰা নোহোৱা হ'ব। য'তেই নাযাওক কিয় আপোনাৰ সন্মুখত অহা বাধাসমূহ আজি অনায়াসে দূৰ হ'ব। কৰ্মক্ষেত্ৰত অৱশ্যে আপোনাৰ নিজৰ যি প্ৰয়োজনীয় বয়বস্তু আছে, সেই বয়বস্তুসমূহৰ ওপৰত অকণমান গুৰুত্ব ৰাখিব, নহ'লে হয়তো সেই বয়বস্তুসমূহ আপোনাৰ হেৰাব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুবেই শুভ দিন। লগতে অনুভৱী ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ বাঢ়িব। কৰ্মতে হওক বা বেলেগ ক্ষেত্ৰতে হওক, অনুভৱ থকা ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। আজৰি সময়ৰো সদুপয়োগ হ'ব, কাৰণ অকণমান সময়ো এওঁলোকে আজি অবাবত ব্যয় নকৰি কোনোবা নহয় কোনোবা ক্ষেত্ৰত সেই সময়বোৰ এওঁলোকে সদব্যৱহাৰ কৰা দেখা যাব। জীৱনসংগীৰ নামত আপুনি আজি কিবা ভাল খবৰ হয়তো লাভ কৰিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আনে কোৱা কথাবোৰ আজি পচন্দৰ হ'ব, কাৰণ কোনোবা ব্যক্তিয়ে কিবা উপদেশ আজি দিব, যিটো উপদেশ আপুনি পালন কৰিবলৈ মন যাব। অন্য দিনত যদিও আপুনি উপদেশ শুনিছিল, সেই উপদেশসমূহ পালন কৰা নাছিল, কিন্তু আজি পালন কৰিবলৈ আপোনাৰ পচন্দ হ'ব। লগতে আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত
ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।